দিনত পদপথত তেওঁ শাক-পাচলি বিক্ৰী কৰে আৰু আজৰি সময়ত তেওঁ কৰে কিতাপ লিখাৰ কাম। এতিয়ালৈ 18খনকৈ ধৰ্মীয় গ্ৰন্থ লিখি কৰিছে প্ৰকাশ। এইগৰাকী যোৰহাটৰ লক্ষীৰাম দুৱৰা দাস, যোৰহাট নগৰৰ পদপথৰ এগৰাকী শাক-পাচলি বিক্ৰেতা। এই লক্ষীৰাম দুৱৰা দাসৰ আছে এক বিশেষ নিচা, ধৰ্মীয় গ্ৰন্থ লিখা আৰু প্ৰকাশ কৰা। দিনত মই সময় নাই, খুব ৰাতিপুৱা আৰু গধূলি লিখোঁ। মই 2 টাইমেই লিখোঁ, ৰাতিপুৱা আৰু সন্ধ্যা 2 টাইমেই মই লিখোঁ। এতিয়ালৈকে মোৰ 18খন গ্ৰন্থ প্ৰকাশ পাইছে। এতিয়া মই শ্ৰী শ্ৰী কৃষ্ণগীতা গোবিন্দ মিশ্ৰদেৱৰ প্ৰণেতা কৃষ্ণগীতা ভাগৰ ভাঙনি লিখিছোঁ, শব্দাৰ্থ আৰু ভাৱাৰ্থ। ইতিমধ্যে মোৰ 7টা অধ্যায় ইতিমধ্যে সম্পূৰ্ণ হৈছে। তেওঁ 2016 চনতে প্ৰথমখন গ্ৰন্থ হৰি ভকতি অমৃত বাণী প্ৰকাশ কৰাৰ পিছৰে পৰা এতিয়ালৈ মুঠ 18খনকৈ সৰু বৰ ধৰ্মীয় গ্ৰন্থ লিখাৰ লগতে প্ৰকাশ কৰি উলিয়াইছে। শেহতীয়াকৈ তেওঁ 800 পৃষ্ঠাৰ শ্ৰীমদ ভাগৱত প্ৰথম, দ্বিতীয়, একাদশ আৰু দ্বাদশ স্কন্ধৰ শব্দাৰ্থ আৰু সৰলাৰ্থ নামৰ ধৰ্মীয় গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে। এই গ্ৰন্থসমূহ কোনো গ্ৰন্থৰ দোকানত নিদি তেওঁ নিজেই অথবা ডাকযোগে বিক্ৰী কৰি আহিছে। ভাগৱত ব্যাখ্যাকাৰী হিচাপেও পৰিচিত এইগৰাকী লক্ষীৰাম দুৱৰা দাস। নৱপ্ৰজন্মক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ প্ৰতি আগ্ৰহী হ'বলৈ তেওঁ জনালে আহ্বান। নৱপ্ৰজন্মৰ কাৰণে এটাই ক'ম যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি অসমৰ কাৰণে অসমখন চহকী কৰি থৈ গৈছে, সেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি একোখন হৰিনাম ধৰ্ম, কৃষ্ণৰ যি ভক্তি জীৱ জগতৰ মহৌষধ, গতিকে কৃষ্ণ ভক্তিটোৰ প্ৰতি আকৰ্ষিত হ'বলৈ নৱপ্ৰজন্মক আহ্বান জনাম।